ৰঙিয়া খানাপাৰা চুবুৰীত ত্ৰয়োবিংশতম মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা মাঘ মাহৰ পূৰ্ণিমা তিথিৰ কাৰ্যসূচী অনুসৰি প্ৰথমে ধৰ্মধ্বজা উত্তোলন ইয়াৰ পিছতে মুখ্য দুৱাৰ তথা ভাগৱত শোভাযাত্ৰাৰ মুকলি কৰে সাংবাদিক এঞ্জেলা চাংমাই বিশাল ভাগৱত শোভাযাত্ৰাত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে পৰম্পৰাগত সাজ পৰিধান কৰি অংশ লোৱা পৰিলক্ষিত হয় এক প্ৰকাৰ কবলৈ গ'লে হৰিনামেৰে মুখৰিত হৈ পৰে ৰঙিয়াৰ খানাপাৰা চুবুৰী পূৰ্ণিমা তিথিৰ আজিৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হয় তাৰপিছতে আমাৰ মুখ্যদ্বাৰ মুকলি কৰে তথা ভাগৱত শোভাযাত্ৰা মুকলি কৰে অসমৰ জনপ্ৰিয় সাংবাদিক এঞ্জেলা চাংমাই বাইদেৱে খন্তেক পিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হৈছে শোভাযাত্ৰা শেষ হোৱাৰ পিছতে আমি ভাগৱত পাঠ আৰম্ভ কৰিম সন্ধিয়া ভাগলৈকে আমাৰ নাগাৰা নাম পৰিৱেশন হ'ব আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি বীৰ যোদ্ধা চিলাৰায় দিৱসো আমি উদযাপন কৰিছোঁ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ চিকিৎসক শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ জয়ন্ত শৰ্মাদেৱে আৰু নিশা আমি নাগাৰামসমূহ ৰাইজৰ বাবে প্ৰদৰ্শন কৰাম নাগাৰামত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় পাঠিকা বৈজয়ন্তী কাকতদত্ত বাইদেউ আৰু নাগাৰাম শুভ উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত থাকিব অসমৰ সুসন্তান সপ্তদশ বিত্ত আয়োগৰ অধ্যক্ষ সন্মানীয় ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া তেখেতে সন্ধিয়া আমাৰ মাজত আহি উপস্থিত হ'ব আৰু নিশা 12 বজাত অসম সংগীতেৰে আজিৰ অনুষ্ঠান সামৰিব মানে যিটো অনুষ্ঠান উদযাপিত কৰি আহিছে আপোনালোকে কি কাৰণত মানে 2002 বৰ্ষত আমাৰ এই চুবুৰীৰ পৰা অতি কম বয়সতে একেধাৰে 3জন ব্যক্তিৰ মহাপ্ৰাণ ঘটিছিল তেখেতসকলৰ মহাপ্ৰাণত আমি মেজিৰ গুৰিত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আমি এই মাঘ মাহৰ পূৰ্ণিমা তিথিত আমি ভাগৱত পাঠ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আৰু সেইমতে আজি আমি 23টা বৰ্ষত এই অনুষ্ঠান আমি আয়োজন কৰি আহি আছোঁ ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।